নমস্কাৰ, মই দেৱাঞ্জন মেধি। মই এজন ক্লিনিকেল হিপনোথেৰাপিষ্ট, প্ৰাণিক হিলাৰ আৰু গ্ৰেণ্ড মাষ্টাৰ গেণ্ডম আৰু চিক্ৰেট মন্ত্ৰা মেগনেটিজম। আহক আজি আমি পাষ্ট লাইফ ৰিগ্ৰেশ্যনৰ বিষয়ে অলপ কথোপকথন কৰোঁ। আজি আমি কথা পাতিম পাষ্ট লাইফ ৰিগ্ৰেশ্যনৰ ওপৰত। পাষ্ট লাইফ ৰিগ্ৰেশ্যনটো হৈছে এটা ক্ৰিয়া যিটো আমি হিপনোথেৰাপিত কৰোঁ, য'ত আমি আমাৰ বৰ্তমান লাইফত যদি কিবা ইছ্যুজ প্ৰব্লেমছ আছে, যিটো আমি এইটো লাইফ টাইমৰ নহয় প্ৰিভিয়াছ লাইফ টাইমৰ পৰা আমি লৈ আহিছোঁ, সেইটোৰ বিষয়ে আমি অনুসন্ধান কৰি তাক ৰিজল্ভ কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ। এইটোকে পাষ্ট লাইফ ৰিগ্ৰেশ্যন বুলি কয়। পাষ্ট লাইফ ৰিগ্ৰেশ্যনৰ সময়ত আমি পেচেণ্টজনক এটা ট্ৰান্স অৱস্থাত লৈ যাওঁ। সেই ট্ৰান্স অৱস্থাত কনচিয়াছ মাইণ্ডটো কাম নকৰে আৰু ছাবকনচিয়াছ মাইণ্ডে তেখেতক যিটো পাষ্ট লাইফৰ ৰিজল্ভ কৰিব লগা ইছ্যু আছে, যিটো লাইফ টাইমত লৈ যাব লাগে, তাতে লৈ গৈ সেই ইছ্যুটো ৰিজল্ভ কৰি। কিন্তু মোৰ তাতে বহুতো এনেকুৱা আহে ৰিকুৱেষ্ট যে তেখেতসকলে গতানুগতিক এনেই পাষ্ট লাইফ ৰিগ্ৰেশ্যন এটা কৰিব খোজে। মোৰ ছাজেশ্যন আৰু ইয়াত যে পাষ্ট লাইফ ৰিগ্ৰেশ্যনটো এটা এয়া এণ্টাৰটেইনমেণ্টৰ বস্তু নহয়, ই এটা থেৰাপিৰ এটা পদ্ধতি হয়। চ' মই এইটোৱে ৰিকুৱেষ্ট কৰোঁ যে মোক যেন যেতিয়া আহে আপোনালোকে পাষ্ট লাইফ ৰিগ্ৰেশ্যন কৰিম বুলি তেনেকৈ নাহিব। যদি কিবা এটা ইছ্যু আছে, আমি সেইটো এইটো লাইফ টাইমত ৰিজল্ভ কৰিব নোৱাৰোঁ ট্ৰান্স অৱস্থাত, দেন ডেফিনেটলি আমি পাষ্ট লাইফত যাব লাগিব। পাষ্ট লাইফ মানে ইয়াতে মই ক'ব খুজিছোঁ পূৰ্বজন্ম। আমাৰ বহুত পূৰ্বজন্ম আছে, তাৰে ভিতৰত কোনোবা এটা পূৰ্বজন্মৰ কাৰ্মিক ইম্পেক্ট চাগে আমাক এইটো লাইফ টাইমত অসুবিধা দি আছে। কিন্তু তেনেকুৱা চিটুৱেশ্যন নহওঁতে আমি যদি পাষ্ট লাইফ ৰিগ্ৰেশ্যন কৰোঁ, কি আপোনালোকে ভিজিট কৰে, কোনটো লাইফ টাইমত ভিজিট কৰে, সেই লাইফ টাইমৰ ভিজিটটো আপোনাৰ ভাল হওক নে বেয়া হওক বা আনপ্লেজেণ্টো হ'ব পাৰে। চ' সেই বস্তুটো আমি এনেই যদি আমি এটা বিচাৰোঁ যে পাষ্ট লাইফ ৰিগ্ৰেশ্যন কৰোঁ, তাৰে নেট ৰিজাল্টটো কিন্তু ভাল নহ'বও পাৰে। আপোনাৰ পাষ্ট লাইফটো মে নট বি প্লেজেণ্ট, আৰু আপোনাৰ যদি এইটো লাইফ টাইমত যদি ইট ইজ নট গয়িং ৱেল, তেনেহ'লে আপোনাৰতো এই দুটা বস্তু মিলাই পেলাইতো আপোনাৰ দৈনন্দিন জীৱনততো বহুত ইম্পেক্ট কৰিব। চ' আহক, যদি আপোনালোকে সঁচাকৈ বিচাৰিছে আপোনাৰ সমস্যা সমাধানৰ কাৰণে, মোৰ এই নাম্বাৰটোত কণ্টেক্ট কৰিব, 9864419548। মোক কল কৰিব পাৰে, আমি ডিছকাছ কৰিম। কৰি উঠি যদি আপোনালোক পাষ্ট লাইফত লৈ যাব লাগে, যদি প্ৰব্লেমটো পাষ্ট লাইফত ৰিজল্ভ কৰিব পাৰি, তেন ডেফিনেটলি আমি পাষ্ট লাইফ ৰিগ্ৰেশ্যন কৰিম। নহ'লে আৰু বেলেগ উপায় আছে যিটো দি আপোনাৰ সমস্যাৰ সমাধান আমি কৰিব পাৰিম। ধন্যবাদ।